গুৱাহাটী হওক মহানগৰক হওক বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা কতো নাই। প্ৰত্যেক বছৰতে নতুন নতুন খালী ঠাইৰ আমি পুতি বিল্ডিং বনাওঁ। যোৱাকালি মই আহোঁতে চাই আহিছোঁ, আগততো USTM আছিলে, এতিয়া আৰু দুটা ডাঙৰ ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে। আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছোঁ, আমি লাগি আছোঁ যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে। আৰু মই ভাবোঁ যে 2-3 মাহৰ ভিতৰতে আমি ইয়াত এটা ভাল খবৰ পাম। সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছোঁ যে মেঘালয়ে এনেকৈ যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব। গুৱাহাটী হওক মহানগৰক হওক বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা কতো নাই। প্ৰত্যেক বছৰতে নতুন নতুন খালী ঠাইৰ আমি পুতি বিল্ডিং বনাওঁ। যোৱাকালি মই আহোঁতে চাই আহিছোঁ, আগততো USTM আছিলে, এতিয়া আৰু দুটা ডাঙৰ ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে। আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছোঁ, আমি লাগি আছোঁ যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে। আৰু মই ভাবোঁ যে 2-3 মাহৰ ভিতৰতে আমি ইয়াত এটা ভাল খবৰ পাম। সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছোঁ যে মেঘালয়ে এনেকৈ যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব। গুৱাহাটী হওক মহানগৰক হওক বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা কতো নাই। প্ৰত্যেক বছৰতে নতুন নতুন খালী ঠাইৰ আমি পুতি বিল্ডিং বনাওঁ। যোৱাকালি মই আহোঁতে চাই আহিছোঁ, আগততো USTM আছিলে, এতিয়া আৰু দুটা ডাঙৰ ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে। আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছোঁ, আমি লাগি আছোঁ যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে। আৰু মই ভাবোঁ যে 2-3 মাহৰ ভিতৰতে আমি ইয়াত এটা ভাল খবৰ পাম। সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছোঁ যে মেঘালয়ে এনেকৈ যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটী হওক মহানগৰক হওক বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা কতো নাই। প্ৰত্যেক বছৰতে নতুন নতুন খালী ঠাইৰ আমি পুতি বিল্ডিং বনাওঁ। যোৱাকালি মই আহোঁতে চাই আহিছোঁ, আগততো USTM আছিলে, এতিয়া আৰু দুটা ডাঙৰ ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে। আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছোঁ, আমি লাগি আছোঁ যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে। আৰু মই ভাবোঁ যে 2-3 মাহৰ ভিতৰতে আমি ইয়াত এটা ভাল খবৰ পাম। সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছোঁ যে মেঘালয়ে এনেকৈ যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।